গণিতৰ বৰ্গমূল আৰু ঘনমূল নিৰ্ণয় পদ্ধতিৰ উদ্ভাৱক নলবাৰীৰ কৈলাশ চৌধুৰী। গণিতৰ বৰ্গমূল আৰু ঘনমূল নিৰ্ণয় সৰলীকৰণ পদ্ধতিৰ উদ্ভাৱন কৰি আমেৰিকাৰ পৰা স্বীকৃত হৈছিল নলবাৰী জিলাৰ চামতাৰ কৈলাশ চৌধুৰী। বৰ্গমূলৰ এই সৰলীকৰণ পদ্ধতিটোৰ নামাকৰণ কৰিছিল অভয় পদ্ধতি। বৰ্গমূল নিৰ্ণয়ৰ অভয় পদ্ধতি আমেৰিকাৰ পৰা প্ৰকাশিত গণিতৰ আলোচনীত 1996 চনৰ ছেপ্টেম্বৰত প্ৰকাশ পাইছিল। ঘনমূল নিৰ্ণয়ৰ অভয় পদ্ধতি ডক্টৰ জ্যোতিপ্ৰসাদ মেধি আৰু গুৱাহাটী IIT আদিয়ে স্বীকৃতি দিছিল 1996 চনৰ অক্টোবৰত। ইংৰাজীৰ কেইবাখনো কাকতত ঘনমূল নিৰ্ণয়ৰ অভয় পদ্ধতি ছপা হৈছিল। সেই সময়ৰ 60% ভাৰতৰ বিভিন্ন ভাষাৰ দৈনিক কাকতত ঘনমূল নিৰ্ণয়ৰ অভয় পদ্ধতিৰ বাতৰি প্ৰকাশ হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা M.Com ডিগ্ৰী লাভ কৰা কৈলাশ চৌধুৰীয়ে কিছুদিন বৰপুৰা কলেজত অধ্যাপনা কৰি ADCC আৰু সৰ্বশিক্ষাত একাউণ্টেণ্ট বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিভিন্ন আলোচনীত নিয়মিত লেখা-মেলা কৈলাশ চৌধুৰীয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটকো লিখিছিল। ইংৰাজী দৈনিক বাতৰি কাকত দ্য আছাম পোষ্টৰ সম্পাদক বিশিষ্ট সাংবাদিক কৈলাশ চৌধুৰীৰ সৈতে অসম টাইমৰ সহযোগী সম্পাদক ছাহালম আহমেদৰ বাৰ্তালাপ আমি দৰ্শকৰ বাবে আগবঢ়ালো। নমস্কাৰ, অসম টাইমৰ তৰফৰ পৰা সমগ্ৰ ৰাজ্যলৈ নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ মাজত এগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। তেখেত হ'ল সন্মানীয় কৈলাশ চৌধুৰী। কৈলাশ চৌধুৰী এনে এগৰাকী বিশিষ্ট ব্যক্তি যে যিগৰাকী ব্যক্তিক আমি গণিতজ্ঞ হিচাপে বিবেচিত কৰিব পাৰোঁ। এই কৈলাশ চৌধুৰীয়ে গণিতৰ সূত্ৰ তেখেতে এদিন উদ্ভাৱন কৰিছিল। 1995-96 চনতে ঘনমূল গণিতৰ যি ঘনমূল, এই ঘনমূল অভয় পদ্ধতিত তেখেতে উদ্ভাৱন কৰিছিল আৰু এই অভয় পদ্ধতিত ঘনমূল উদ্ভাৱন কৰি তেখেতে সমগ্ৰ অসমতেই নহয় সুদূৰ আমেৰিকাতো তেখেতে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। আমি কৈলাশ চৌধুৰীলৈ অসম টাইমৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে মই কৰিছিলোঁ বৰ্গমূল নিৰ্ণয়ৰ অভয় পদ্ধতি 1995 চনৰ এপ্ৰিল-মে মাহত। এইটো আমাৰ পহেকীয়া নাবাৰুণত ছপা হ'ল। তাৰপিছত বিভিন্ন শিক্ষকক লগ ধৰিলোঁ, অধ্যাপকক লগ ধৰিলোঁ। তাত দিলীপ দত্ত ছাৰক লগ পাই গ'লোঁ। দিলীপ দত্ত ছাৰে গোটেই কাগজ পত্ৰখিনি লৈ গ'ল। আমেৰিকাৰ জাৰ্নেল ক্ৰিয়েটিভ মেথছ টিচিং ইন গ্ৰেড 7 to 12ত ছপাই দিলে ছেপ্টেম্বৰ সংখ্যাত। 3মহীয়া সেইখন। আপোনাৰ মনলৈ এই যিটো অভয় পদ্ধতিৰ গণিতৰ সূত্ৰ, এইটো আপোনাৰ মনলৈ কেনেদৰে আহিল? ঠিক কেনেদৰে আহিল কথাখিনি দীঘল হ'ব, মই নিজেও ভালদৰে ক'ব নোৱাৰিম। তথাপিতো মই আৰ্য বিদ্যাপীঠ কলেজত বাণিজ্যিক পাটিগণিত পঢ়োৱাৰ মই এটা সুযোগ পালোঁ। মই M.Com। তাৰপিছত সেই কৰি থাকোঁতে মই যিবিলাক মুখামুখি হ'ব লগা হয়, টান পাওঁ, সেইবোৰ কথা ভাবি থাকোঁতে বোধহয় ওলাল। আৰু সেই ক্ষেত্ৰত আজি মই আমাৰ অনুষ্ঠানত ৰাখিছোঁ আমাৰ অমৃত সিং ছাৰ, হেমন্ত কুমাৰ চৌধুৰী ছাৰক সেই ক্ষেত্ৰত মই শলাগ বুলি লাগিব। দিলীপ দত্ত ছাৰে সেইটো লৈ গ'ল। সেইটোৰ পাছত সেইটো কৰি যাই থাকোঁতে মোক বঙাইগাঁৱলৈ ট্ৰান্সফাৰ দিলে গুৱাহাটীৰ পৰা বেলেগ এটা অফিচত, অসম চৰকাৰ নিৰ্মাণ নিগমত। এদিন মই এই যে বিৰক্তিত গৈ আছোঁ, যাই থাকোঁতে মই এই সৰুপেটা ষ্টেচনৰ ওচৰত মোৰ কথাটো বেছিকটো বৰ্গমূল নিৰ্ণয়ৰ অভয় পদ্ধতিৰ বেছিক পইণ্ট। আপোনাৰ এইটো কিমান চনমানৰ আপোনাৰ এই যিটো সূত্ৰ উদ্বোধন, এই সূত্ৰটো উদ্বোধন কৰাৰ ক্ষেত্ৰত আপুনি কিমান চনমানত কৰিছিল? সেইটো 1995 চনৰ এপ্ৰিল-মে মাহত বৰ্গমূলটো, আৰু ঘনমূলটো ছেপ্টেম্বৰ-অক্টোবৰত কৰিছিলোঁ। ঘনমূল নিৰ্ণয়ৰ অভয় পদ্ধতি এই ধৰণৰ। এই ক্ষেত্ৰত আপোনাক অসমৰ শিক্ষা জগতে কিবা বিশেষ স্বীকৃতি দিছেনে? আমেৰিকাৰ পৰা স্বীকৃতি পোৱাৰ পাছত বিশেষ স্বীকৃতিৰ কথা নাই। ঘনমূল নিৰ্ণয়ৰ অভয় পদ্ধতি IIT গুৱাহাটী দৰে লেখীয়া শিক্ষানুষ্ঠানে মানি লৈছে। মই তাতে ডেমনষ্ট্ৰেশ্যন দিছিলোঁ, তাৰে গণিতৰ শিক্ষকে সেইটো শুদ্ধ বুলি কৈছে। তাৰপিছত অথৰাইজ ডক্টৰ জ্যোতিপ্ৰসাদ মেধি ছাৰ, জ্যোতিপ্ৰসাদ মেধি ছাৰক দেখিলোঁ। আমাৰ সুৰেন্দ্ৰনাথ মেধি ছাৰ ফিজিক্সৰ প্ৰফেচাৰ, কিন্তু গণিতত তেখেত বিদগ্ধ বুলি
জ্যোতিপ্ৰসাদ মেধি ছাৰ শিলভদ্ৰ ছাৰ তেখেতসকলে মান্যতা দিয়ে আপুনি এই সূত্ৰটো উদ্ভাৱন কৰাৰ পিছত আপোনাক আমাৰ এনেকুৱা ধৰণৰ কিবা শিক্ষা অনুষ্ঠানত আপুনি ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত কিবা জ্ঞান দিছে নেকি? মই যিখন স্কুলত পঢ়িছিলোঁ পশ্চিম চামতা হাইস্কুলত মই মৌখিক ইভিন লিখিত মই আবেদন জনাইছিলোঁ তেখেতসকলে বোধহয় ঢুকি নাপাই মোক সেইটো বুজাব নিদিলে কিন্তু সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আছিল মোৰ বান্ধৱী একেলগে সৰুৰ পৰা পঢ়া মঞ্জু ৰাণী বৰ্মনে তেওঁলোকৰ স্কুলত মোক সেইটো শিকাব দিলে তাৰপিছত আৰু সন্মান বা কিবা নহয় শিকাব পাৰিছোঁ মই ৰেডিঅ' চেণ্টাৰত মই পাইছিলোঁ সেই সময়ত 96 চনত টিভি চেণ্টাৰ তেতিয়া DTK আছিল DTK মোক মই এপ্লাই কৰিছিলোঁ যাই নহওক তাতো মই এটা সাক্ষাৎ ভিত্তিক মই দিছোঁ তাৰপিছত দুই এটা অনুষ্ঠানত তেনেকৈ কৰিছোঁ এতিয়া মই আৰু মই আপোনালোকৰ এতিয়া মই কোনোবাই মাতিলে কোনোবাই কৰিলে এজনক নহয় কেইবাজনক গ্ৰুপ হিচাপে মই শিকোৱাৰ কাৰণে আগ্ৰহী আমি কল্যাণ চৌধুৰীলৈ আমি ধন্যবাদ জনাইছোঁ সঁচাকৈ আমাৰ নলবাৰী জিলাৰ এগৰাকী সুসন্তান যিগৰাকী সুসন্তানে গণিতৰ নতুন সূত্ৰ উদ্ভাৱন কৰি অসমতে নহয় সমগ্ৰ আমাৰ সৰুৰ আমেৰিকাৰ পৰা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে আমি তেখেতৰ এই গণিতৰ যাত্ৰা অব্যাহত থাকক তেখেতৰ মগজুৰে আৰু নতুন নতুন গণিতৰ সংজ্ঞা সূত্ৰ উদ্ভাৱন কৰি অসমৰ শৈক্ষিক জগতখনত এটি ভোটাতৰাৰ দৰে জিলিকি থাকিব বুলি আমি আশা কৰিছোঁ পুনৰবাৰ অসম টাইমৰ তৰফৰ পৰা তেখেতলৈ চৌধুৰীদেৱলৈ আমি পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ মই গণিতৰ কাম কৰি আছোঁ পুনৰ আৰু কৰি যাম আপোনালোকক মই সেইটো যেতিয়ালৈ মোৰ ব্ৰেইনে মোক বাধা নিদিয়ে তেতিয়ালৈ মই কৰি যাম ধন্যবাদ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম